কাৰ্বি ইতিহাস আৰু সংস্কৃতি গ্ৰন্থখন মোৰ আজি প্ৰায় 8 বছৰ পূৰ্বে মই লিখাৰ পৰিকল্পনা লৈছিলোঁ আৰু আজি গ্ৰন্থখন উন্মোচিত হ'ল। তাৰ বাবে খুবেই আনন্দিত। গতিকে গ্ৰন্থখন মই পাঠক সমাজৰ হাতলৈ এৰি দিলোঁ। গ্ৰন্থখন পাঠক সমাজে পঢ়ি যদি লাভৱান হয় তেতিয়াহ'লে মই লিখক হিচাপে উপকৃত হ'ম। গ্ৰন্থখনত কাৰ্বি মাইগ্ৰেশ্যনৰ পৰা অৰ্থাৎ প্ৰব্ৰজনৰ ইতিহাসৰ পৰা বৰ্তমান সময়লৈকে এক ধাৰাবাহিকভাৱে বৰ্ণনা কৰা হৈছে গ্ৰন্থখনত। আৰু ইয়াৰ উপৰিও কাৰ্বিসকলৰ আৰ্থ-সামাজিক ৰাজনৈতিক যিটো উত্তৰণ, যিটো ক্ৰমবিকাশ গ্ৰন্থখনত মই দিয়াৰ প্ৰয়াস কৰিছোঁ। তাৰ উপৰিও গ্ৰন্থখনত আমাৰ যিটো সাহিত্যৰ ইতিহাস, এই ইতিহাসটো গ্ৰন্থখনত দাঙি ধৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। গতিকে পাঠক সমাজে বিচাৰ কৰিব। মই পাঠকৰ হাতলৈ এৰি দিছোঁ মোৰ সৃষ্টি কৰ্ম পাঠকে কেনেদৰে আদৰি লয় এইটো সময়ে ক'ব। বিশেষকৈ কৈছোঁ মই সুখী হৈছোঁ। গতিকে আজি গ্ৰন্থখন প্ৰকাশ হোৱাৰ বাবে এইখন প্ৰায় মই 8 বছৰ আগৰ পৰাই পৰিকল্পনা কৰিছিলোঁ গ্ৰন্থখন, আৰু আজি গ্ৰন্থখন এই গ্ৰন্থখনৰ ক্ষেত্ৰত ইয়াৰ বেকগ্ৰাউণ্ডত প্ৰতিখন গ্ৰন্থৰ বেকগ্ৰাউণ্ডত বা একগৰাকী বা দুগৰাকীকৈ কোনোবা বিশেষ ব্যক্তিসকলৰ অৱদান থাকে। আপুনি এই হিচাপত কাৰ কথা উল্লেখ কৰিব বিচাৰে? ক'বলৈ গ'লে বহুতৰ কথাই ক'ব লাগিব, কিন্তু মই প্ৰথমতেই আমাৰ পদ্মশ্ৰী ৰংবং তেৰাং ছাৰৰ কথা ক'ব লাগিব। মোৰ আগৰ যিখন গ্ৰন্থ কাৰ্বি জাতিৰ উত্তৰণ, সেই গ্ৰন্থখন লিখাৰ সময়ত ছাৰে মোক এটা কথা কৈছিলে যে তুমি কাৰ্বিসকলৰ ইতিহাস লিখিব পাৰিবা। আৰু ছাৰে যিখিনি কথা কৈছিলে আৰু মোক পৰামৰ্শ দিছিলে সেইখিনিকে মই মূলধন হিচাপে লৈ আগবাঢ়িছিলোঁ। আৰু তাৰ উপৰিও ছাৰ মোৰ প্ৰথম মূলধন। তাৰ উপৰিও মোৰ আৰু কাৰ্বি আংলঙৰ যিখিনি ব্যক্তি, সংস্কৃতি সাহিত্য বা এই বিশিষ্ট পণ্ডিত, সেই সকল ব্যক্তিয়ে মোক যথেষ্ট পৰামৰ্শ দিছিলে, আৰু গতিকে সেইখিনিকেই মই অনুপ্ৰেৰণা হিচাপে লৈ মই আগবাঢ়িছিলোঁ। কলা সংস্কৃতি আৰু বুৰঞ্জী আছে, সেইবিলাক প্ৰায় হেৰাই যোৱা ধৰণৰ। কিন্তু তেখেতে ঋকুবুদ্দিন আহমেদ ডাঙৰীয়াই খুব কষ্ট কৰি পেলাই সেইবিলাক সংগ্ৰহ কৰি পেলাই গ্ৰন্থ আকাৰত প্ৰকাশ কৰাৰ কাৰণে মই তেখেতলৈ অধিক ধন্যবাদ জনাইছোঁ। আৰু কাৰ্বি আংলঙত তেনেকুৱা ধৰণৰ বহুত বস্তু উলিয়াবলগীয়া আছে, কিন্তু সেই প্ৰচেষ্টাটো প্ৰায় হোৱা নাছিলে ইমান এদিন। কিন্তু বৰ্তমান প্ৰজন্মই সেইটো ইণ্টাৰেষ্ট লৈছে সেইবিলাক প্ৰকাশ কৰিবৰ কাৰণে, বিচাৰিবৰ কাৰণে। আৰু বহুত বস্তু, বহুত কাহিনী, বহুত বুৰঞ্জী প্ৰায় নাইকিয়া হৈ গৈছে। আমাৰ কলা সংস্কৃতি প্ৰায় নাইকিয়া হ'ব বিচাৰিছিলে, কিন্তু বৰ্তমান নতুন প্ৰজন্ম আৰু KCS নতুবা কাৰ্বি লামাই তেখেতসকলে কষ্ট কৰি পেলাই নতুন প্ৰজন্মক তেনেকুৱা কাৰ্বি ভাষা, কলা সংস্কৃতি আৰু কাৰ্বি ইতিহাস এইবিলাক প্ৰচাৰ কৰিবৰ কাৰণে চেষ্টা চলাইছে। তাৰ ভিতৰত আমাৰ ঋকুবুদ্দিন ডাঙৰীয়া খুব দৰকাৰী, খুব প্ৰয়োজনীয় কাম কৰিছে। যিবিলাক নেকি কাৰ্বি বুৰঞ্জীৰ কথা প্ৰায় বুজিয়ে নাপায়, কোনেও গম নাপায়, সেই কথাটো তেখেতে উদ্ভাৱন কৰি কাৰ্বি সমাজত তথা কাৰ্বি আংলং তথা আমাৰ অকল কাৰ্বি আংলং বুলি নহয়, শুদ্ধ সমাজৰ কাৰণে এইটো এটা ডাঙৰ এটা কাম কৰিছে বুলি মই ভাবোঁ। কাৰণ এই গ্ৰন্থখনেদি কাৰ্বি সমাজৰ বা কাৰ্বি জাতিৰ উৎপত্তি বা ইয়াৰ কলা সংস্কৃতি আৰু শাসন ব্যৱস্থাটো জানিব পাৰিম। আৰু নতুন প্ৰজন্মৰ কাৰণে খুব সুন্দৰ এখন গ্ৰন্থ হ'ব বুলি মই ভাবিছোঁ।